হেল্ল' এভৰিৱান, ৱেলকাম টু এক্সাম লিপ। আশা কৰোঁ সকলোৰে ভালে আছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ বি এডৰ এক্সাম যোনটো হৈ গৈছিলে 2025-ত তাৰ ৰিজাল্ট অলৰেডি মেৰিট লিষ্ট ডিক্লেয়াৰ হৈ গৈছে। আৰু মোৰ কমেণ্ট ছেকশ্যনত বহুতে জনাই আছিল যে তেওঁলোকে তাৰপিছত কি কৰিব কনফিউজ হৈছে। চ' আজি মই গোটেই প্ৰচেছটো বুজাই দিম। আজি আপোনালোকৰ মেৰিট লিষ্টৰ পৰা ষ্টাৰ্টিং কৰি আপোনালোকৰ এডমিশ্যন প্ৰচেছটো কেনেকৈ কমপ্লিট হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু নতুন নতুন আপডেট পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব। চ' আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি যিহেতুকে জানো যে 1 আগষ্ট তাৰিখে আপোনালোকৰ মেৰিট লিষ্টখন পাব্লিছ হৈ গৈছে। আশা কৰোঁ আপোনালোকৰ সকলোৰে ৰিজাল্ট ভাল হৈছে। সেইদিনাখনি যোনখন আপোনালোকৰ মেৰিট লিষ্টখন পাব্লিছ হৈছিলে তাৰ লগে লগে আৰু এখন নটিফিকেশ্যন ওলাইছিলে। মই ফাৰ্ষ্ট এই নটিফিকেশ্যনৰ গোটেইখিনি ডিটেইলছ ফাৰ্ষ্টে জনাই লওঁ আপোনালোকক, যিহেতুকে এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত আমি তাৰ নেক্সট ষ্টেজলৈ যাম। চ' এইখন হৈছে আমাৰ নটিফিকেশ্যনখন একচুৱেলি আছিলে যে ইট ইজ দ্য ইনফৰ্মেশ্যন ফৰ অল দ্য হেডছ অফ দ্য কলেজেছ এণ্ড ইনষ্টিটিউশ্যন এফিলিয়েটেড আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। মানে কি দিছিলে একচুৱেলি এইখিনি যোনবিলাক কলেজত আপোনালোকে এডমিশ্যন ল'ব সেই কলেজসকলৰ হেডৰ কাৰণে নটিফিকেশ্যনখন আছিলে। খালি এইখন আপোনালোকৰ কাৰণেও ইম্পৰ্টেণ্ট হয়। চ' আপোনালোকে এইখন ভালদৰে চাই লওক। ইয়াত দিয়া আছে যে who are eligible to admit B.Ed students for the session 25-26 from the merit list GU B.Ed CET 2025, that counseling of the candidates from the among merit list will be conducted by the respective colleges institutions as per the following guidelines. চ' ফাৰ্ষ্ট গাইডলাইনখিনি কি দিয়া আছে, কাট অফ মাৰ্কছ। আপোনালোকে হয়তো মেৰিট লিষ্টখন আপোনালোকে পাইছে। মেৰিট লিষ্টখনত সকলোৰে নাম আৰু মাৰ্কছ দিয়া আছে, কিন্তু তাত থকা সকলোৱে যে এলিজিবল হয় তেনেকুৱা নহয়। আপোনালোকক কাট অফ মাৰ্কছ এটা দি দিয়া আছে সকলোবিলাক কলেজৰ কাৰণে। চ' আপোনালোকে কাট অফ মাৰ্কছটো নিজেও চাই ল'ব। চ' কাট অফ মাৰ্কছটো হৈছে ফৰ আনৰিজাৰ্ভড কেটেগৰী 80। চ' আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কাট অফ মাৰ্কছ কিমান হৈছে 80। মানে 80 মাৰ্কছতকৈ তলত যদি কোনোবা পাইছে তেওঁলোক এলিজিবল নহয় এপ্লিকেশ্যনৰ কাৰণে। আৰু ফৰ ৰিজাৰ্ভ কেটেগৰী তেওঁলোকৰ কাৰণে কাট অফ মাৰ্কছ কিমান 60। চ' কোনোবা যদি 60 মাৰ্কছৰ তলত পাইছে, ৰিজাৰ্ভ কেটেগৰীত আছে, যেনেকৈ ৰিজাৰ্ভ মানে NCL বা SC ST কোটাত পৰে, তেওঁলোকৰ কাৰণে 60 কাট অফ মাৰ্কছ। ইয়াতকৈ যদি তলত পাইছে তেওঁলোক এলিজিবল নহয় এপ্লিকেশ্যনৰ কাৰণে। চ' এইটো আপোনালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট আছিল। নেক্সটত দিয়া আছে কলেজ ইনষ্টিটিউশ্যনছ মাষ্ট কনচিডাৰ দ্য GU B.Ed CET 2025। মানে তেওঁলোকে সকলোৱে অকল কাৰ ওপৰত বেছ কৰি এডমিশ্যন প্ৰচেছটো হ'ব, GU B.Ed CET স্ক'ৰটোৰ ওপৰত বেছ কৰি। আৰু ফাইনেল মেৰিট লিষ্ট অফ দ্য চিলেকশ্যন অফ দ্য কেণ্ডিডেটছ from the among application received by the colleges institutions will proper verification of the necessary documents as per the NCT rules. চ' কৈছে যে গোটেই ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন হ'ব নেক্সট ষ্টেপত। আপোনালোকে কেনেকৈ কৰিব লাগিব সেইটো মই বুজাই আছোঁ ইয়াৰ অলপ পিছতে। তাৰপিছত আপোনালোকৰ এডমিশ্যন হ'ব। আৰু ইয়াত দিয়া আছে যে NCT ৰুলছ মনত ৰাখিব। কলেজবিলাক আপোনালোকৰ খালি NCT ৰিকগনাইজ হয় নে নহয় সেইটো বিষয়ে আপোনালোকে ফাৰ্ষ্টে চাই ল'ব। কলেজখন আপোনালোকে ইণ্ডিভিজুৱেলি চাবগৈ যে NCT ৰিকগনাইজ হয় নে নহয়। এইটো বহুত ইম্পৰ্টেণ্ট হয় বি এডৰ কৰ্চৰ কাৰণে। আৰু আপোনালোকে কেনেকৈ কলেজ এখন NCT ৰিকগনাইজ হয় নে নহয় তাৰ বিষয়ে জানিবলৈ মই এটা ডিটেইল ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে সেইটো চেক কৰিব পাৰিব নেক্সট। মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম। আমাৰ ফ'ৰ্থ পইণ্টটো ইম্পৰ্টেণ্ট হয়। চ' ফ'ৰ্থটো হৈছে ৰিজাৰ্ভেশ্যন। আপোনালোকে যে নিজৰ নিজৰ ৰিজাৰ্ভেশ্যন আছে যদি কিমান পাৰ্চেণ্ট ৰিজাৰ্ভেশ্যন পাব সেইটোৰ বিষয়ে ইয়াত লিখা আছে। চ' OBC MOBCৰ কাৰণে নন ক্ৰিমিলিয়াৰ মানে NCLৰ চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব। ইয়াত মেনশ্যন কৰি দিছে যে NCL থাকিব লাগিব, তেতিয়াহে আপোনালোকে কোটা বেছডত আপোনালোকৰ নামটো আহিব। আৰু কিমান আছে তেওঁলোকৰ কাৰণে 27%। SCৰ কাৰণে তেনেদৰে 7%। STP মানে চিডিউল ট্ৰাইব প্লেইনছৰ কাৰণে আছে 10% আৰু হিলছৰ কাৰণে আছে 5%। PWD পাৰ্চন উইথ ডিজেবিলিটিৰ কাৰণে আছে 3% আৰু EWS আছে যদি কাৰোবাৰ কাৰণে তেওঁলোকৰ আছে 10% ফ্ৰম দ্য আনৰিজাৰ্ভ কেটেগৰী। মনত ৰাখিব EWS চাৰ্টিফিকেট যদি আছে প্লাছ আপোনালোক যদি কোনোবা এটা কোটাৰ হয় মানে OBC MOBC বা SC ST হয়, তেওঁলোক খালি এলিজিবল নহয়, তেওঁলোক আনৰিজাৰ্ভ কেটেগৰী পৰা পৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ কাৰণে 10% ৰিজাৰ্ভেশ্যন আছে EWS। চ' আই হোপ আপোনালোকৰ কাৰণে এইখিনি ক্লিয়াৰ হৈ গৈছে। এতিয়া ফিফ্থ পইণ্টটো আৰু এটা মনত ৰাখিব, আপোনালোকে NCL বা EWS কাৰোবাৰ নাই যদি অতি সোনকালে এপ্লাই কৰি দিয়ক। কাৰণ ইয়াত মেনশ্যন আছে ক্লিয়াৰলি যে ফিফ্থ পইণ্টটোত যে ছাবমিশ্যন অফ দ্য NCL EWS চাৰ্টিফিকেট ইন দ্য কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ ফ্ৰম দ্য কম্পিটেণ্ট অথৰিটি is must for OBC MOBC candidates without which the candidature will be cancelled. No acknowledgement of the receipt letter is to be considered for the selection of candidate. কৈছে যে আপোনালোকে যদি এপ্লাই কৰে কিন্তু এপ্লাই কৰোঁতে আপোনালোকে যিখন একনলেজমেণ্ট পায় সেইখন ছাবমিট কৰিলে কিন্তু তাত নহ'ব। আপোনালোকে এপ্লিকেশ্যন প্ৰচেছ কৰাৰ সময়তে ফুল ডকুমেণ্টটো আপোনালোকৰ হাতত থাকিব লাগিব। চ' আপোনালোকে কাৰোবাৰ যদি উলিয়াবলৈ আছে এতিয়াও আপোনালোকে সোনকালে এপ্লাই কৰি দিব। আৰু ST হিলছৰ কাৰণে শুড বি ডমিচাইল অফ দ্য আছাম। আৰু EWS কেটেগৰী ইজ ভেলিড অনলি ফৰ দ্য আনৰিজাৰ্ভ কেটেগৰী। এইটো আপোনালোকক মই আগতেও জনাইছিলোঁ।
আৰু বাকীখিনি কলেজৰ কাৰণে হয়, এইটো আপোনালোকৰ কাৰণে 6 পইণ্টটো ইম্পৰ্টেণ্ট নহয়। নেক্সট এতিয়া কুৱেশ্যনটো আহিলে যে আপোনালোকে ক'ত ক'ত এপ্লাই কৰিব পাৰিবনো, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতনো কোন কোন কলেজত আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' আপোনালোকৰ প্ৰচেছটো ফাৰ্ষ্ট কি আছিলে, আপোনালোকৰ মেৰিট লিষ্টখন পালে। মেৰিট লিষ্টখন আপোনালোকৰ পাব্লিছ হ'ল, যিখনত আপোনালোকে নিজৰ নিজৰ মাৰ্কছ আৰু ৰেংকটো চাব পাৰিলে। নেক্সট আমি জানিব লাগিব যে আপোনালোকে ক'ত ক'ত এপ্লাই কৰিব পাৰিব। এতিয়া ইয়াত ফুল লিষ্টখন দিয়া আছে, দিয়া আছে লিষ্ট অফ এফিলিয়েটেড BEd কলেজেছ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড ইনটেক কেপাচিটি, মানে কলেজখনৰ নাম আৰু তেওঁলোকৰ ইনটেক কেপাচিটি দিয়া আছে। মই গোটেই ন'টিছখন দেখুৱাই যাম, আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি থ'ব যাতে আপোনালোকৰ সুবিধা হয়। চ' এইখিনি হৈছে কলেজখিনি দিয়া আছে, নেম অফ দ্য কলেজেছ আৰু ইনটেক কেপাচিটি। ইনটেক কেপাচিটি মানে তাত টোটেল এটা ছেশ্যনত কিমানজন ষ্টুডেণ্ট ল'ব। ফাৰ্ষ্ট দিয়া আছে অসম শিক্ষক পৰিষদ মহাবিদ্যালয় লংকেশ্বৰ গুৱাহাটীত যিখন আছে, সেইখনত ইনটেক কেপাচিটি কিমান 100, মানে 100জন ষ্টুডেণ্টছ ল'ব। এনেদৰে বহুতখিনি আছে। ইয়াৰ প্ৰাইভেট কলেজ প্লাছ গভৰ্ণমেণ্ট কলেজ গোটেইখিনিৰে নাম ইয়াত দিয়া আছে। মুঠতে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানখিনি BEd কলেজ আছে সকলোৰে নাম আৰু ইনটেক কেপাচিটি ইয়াত মেনশ্যন আছে। ইয়াত আপোনালোকে কেনেদৰে জানিব যে এইখন গভৰ্ণমেণ্ট নে প্ৰাইভেট, আপোনালোকে ইণ্ডিভিজুৱেলি গৈও চাব পাৰে যে নিজৰ তেওঁলোকৰ ৱেবছাইটটোত গৈ মানে কলেজখনৰ নাম গুগলত মাৰি দিব, তাত আপোনালোকে গম পাব যে এইখন গভৰ্ণমেণ্ট হয় নে প্ৰাইভেট হয়। বা ইয়াত যোনকেইখন গভট আছে আৰু ডাইট যোনকেইখনত থাকে সেইকেইখন আপোনালোকৰ গভৰ্ণমেণ্ট কলেজেই হয়, সেইখনৰ বিষয়ে আপোনালোকে জানিব পাৰিব। যেনেকৈ এইখন লিখা আছে ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডাইট শোণিতপুৰ, এইখন কি হয় গভৰ্ণমেণ্ট কলেজেই হয় ফুল্লি, আৰু ইনটেক কেপাচিটি কিমান আছে 50। তেনেদৰে নেক্সটখনো আছে ডাইট গোৱালপাৰা, এইখনো 50 কেপাচিটি আছে আৰু এইখনো চৰকাৰী হয়। চ' আপোনালোকে মনত ৰাখিব গভট বুলি যোনকেইখন লিখা আছে সেইখন গভৰ্ণমেণ্ট হয়, আৰু ডাইট লিখা এইখন গভৰ্ণমেণ্ট হয়। বাকী ভালেখিনি আছে সেইখনৰ কেইখনমান মেক্সিমাম প্ৰাইভেটেই হ'ব আৰু দুখনমান হয়তো গভৰ্ণমেণ্টো হ'ব পাৰে, সেইটো আপোনালোকে নিজে নিজে গুগলত গৈ চেক কৰিব পাৰিব। চ' এইখনেই হৈছে সম্পূৰ্ণ লিষ্টখন। ইয়াত মেক্সিমামৰে ছিট কেপাচিটি 100 পৰে আৰু কেইখনমানৰ 50 হয়। মেইনলি যোনকেইখন চৰকাৰী হয় সেইখনত 50 থাকে, কিছুমানত 100ত থকা দেখা যায়। এইখন হৈছে তাৰ সম্পূৰ্ণ লিষ্টখন। টোটেল 38খন কলেজ আছে। ইয়াত খালি এটা বস্তু চাওক, ইয়াত লিখা আছে এডমিশ্যন টু দ্য এবভ কলেজেছ ইজ ছাবজেক্ট টু NCT ৰিকগনিশ্যন, মানে কলেজ এখন NCT ৰিকগনিশ্যন থকাটো মাষ্ট হয় BEd কৰ্চৰ কাৰণে, নহ'লে খালি আপোনালোকৰ BEd কৰিও একো লাভ নহ'ব। চ' সেই ভিডিঅ'টো আপোনালোকে চাই ল'ব যে NCT ৰিকগনাইজ হয়নে নহয় এখন কলেজ, চাই কেনেকৈ চেক কৰিব পাৰিব। চ' আমি প্ৰচেছটো কেনেকৈ আছিলে এতিয়া মই ফাইনেলাইজ কৰি দিওঁ। ফাৰ্ষ্ট আপোনালোকৰ মেৰিট লিষ্ট পাব্লিছড হ'ল, আৰু এইখন পাব্লিছ হৈছিলে 1 আগষ্ট তাৰিখে। এইখনত আপোনালোকে নিজৰ নিজৰ নাম, মাৰ্কছ আৰু আপোনালোকৰ ৰেংকটো চাব পাৰিলে। নেক্সট আপোনালোকৰ কলেজৰ লিষ্টখন পালে, যিখন মই এতিয়া দিলোঁ কলেজ লিষ্ট, মানে কোনকেইখন কলেজত আপোনালোকে এপ্লাই কৰিব পাৰিব আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। থাৰ্ড আপোনালোকে তাৰ ইণ্ডিভিজুৱেলি কাট অফ লিষ্ট চাব পাৰিব, যিখন তেওঁলোকৰ ৱেবছাইটতে মেক্সিমাম টাইমত আপলোড থাকে, গৈ যোনকেইখন কলেজত আপোনালোকে কৰিব বিচাৰে, বা আপোনালোকে যোনখনত আপোনালোকে কৰিব বিচাৰে যে মই এইখন আমাৰ ঘৰৰ ওচৰত বা যিয়ে নহওক সেইখনত এপ্লাই কৰিম, চ' সেইখনৰ আপোনালোকে নিজে নিজে চাই ল'ব। চ' নেক্সট প্ৰচেছ আপোনাৰ কি হ'ব, এই কলেজবিলাকে আপোনালোকে ফ্ৰিকুৱেণ্টলি ভিজিট কৰিব লাগিব ৱেবছাইটবিলাক, আৰু কাইলৈৰ পৰা হয়তো ৱেবছাইট মানে তেওঁলোকে নিজে নিজে ন'টিচ উলিয়াব। এই কলেজবিলাকে পাব্লিছ কৰিব নিজৰ ন'টিফিকেশ্যন কিহৰ কাৰণে, অফ এডমিশ্যন। আপোনালোকে কি কৰিব লাগিব, এই ন'টিফিকেশ্যনত এটা ডেট থাকিব, ছাপ'জ হ'ব এক্সাম্পল দিছোঁ 5 আগষ্টৰ পৰা ছাপ'জ এখন কলেজত এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হৈছে। চ' আপোনালোকে সেইখন কলেজলৈ অফলাইন গৈ লৈ পিনি, কিছুমানত অনলাইনো থাকে কিন্তু মেক্সিমাম কলেজত অফলাইন যাবলগীয়া হয়। চ' কি কৰিব লাগিব, আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব উইথ নেচেচেৰী ডকুমেণ্টছ ৰিকুৱাৰ্ড, আৰু এইখন আপোনালোকে ছাবমিট কৰিব লাগিব আইদাৰ অনলাইন বা অফলাইন। এইটো আপোনালোকে যেতিয়া ন'টিফিকেশ্যন ওলায় ইণ্ডিভিজুৱেল কলেজৰ কাৰণে বেলেগ বেলেগ হয়, চব কলেজৰে, চ' এইটো আপোনালোকে তাত চেক কৰিব পাৰিব। আৰু যেতিয়া এইখিনি প্ৰচেছ আপোনালোকৰ শেষ হ'ব, আপোনালোকৰ কলেজবিলাকে নিজৰ এখন ইণ্ডিভিজুৱেল মেৰিট লিষ্টটো উলিয়াব। কি কৰিব, কলেজেছ উইল পাব্লিছ ইণ্ডিভিজুৱেল মেৰিট লিষ্ট। এই ইণ্ডিভিজুৱেল মেৰিট লিষ্টখনত যেতিয়াই নাম আহিব, আপোনালোকৰ এটা স্পেচিফিক ডেট দিব, সেই ডেটটোত আপোনালোকে কি কৰিব লাগিব, এডমিশ্যন ল'ব লাগিব। এডমিশ্যনৰ ফিজ ষ্ট্ৰাকচাৰ চবৰ কাৰণে বেলেগ বেলেগ হয়, গভৰ্ণমেণ্টৰ কাৰণে বেলেগ হয় আৰু প্ৰাইভেট কলেজৰবিলাকৰ কাৰণে বেলেগ হয়। প্ৰাইভেট কলেজৰ এপ্ৰক্সিমেটলি 60+ থাকে, 60,000 প্লাছ হয় পাৰ ইয়েৰৰ কাৰণে, গভৰ্ণমেণ্ট কলেজবিলাকত তাতকৈ কম হয়, আৰু তাৰপিছৰ পৰা আপোনালোকৰ ক্লাছ ষ্টাৰ্ট হৈ যাব।
চ' এইটোৱে আছিল আপোনালোকৰ হোল প্ৰচেছটো। ইয়াৰ দুটামান পইণ্ট নোট কৰিবলগীয়া, আপোনালোকে কোনখন কলেজত এপ্লাই কৰিব সেইটো আপোনালোকে ফাৰ্ষ্ট ছিলেক্ট কৰিব লাগিব। নেক্সট তাৰ এডমিশ্যন নটিফিকেশ্যন কেতিয়া ওলায় তাৰ কাৰণে ফ্ৰিকুৱেণ্টলি সেই ৱেবছাইটটো ভিজিট কৰিব লাগিব, সেই কলেজখনৰ ইণ্ডিভিজুৱেল ৱেবছাইটটো, আৰু আপোনালোকে ডকুমেণ্টছ ছাবমিট কৰিব লাগিব। খালি এটা কথা মনত ৰাখিব, কলেজবিলাক NCT ৰিকগনাইজ হয় নে নহয় সেইটো চেক কৰিব। ৰিচেণ্টলি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ বহুতকেইখন কলেজৰ NCT ৰিকগনাইজ নাই বুলি নিউজত ওলাইছিলে, কিন্তু তেওঁলোকে হ'লেও এডমিশ্যন লৈ আছিলে, সেইসকল ষ্টুডেণ্টৰ কাৰণে বহুত অসুবিধাৰ সন্মুখীন হৈছিলে। চ' আপোনালোকৰ যাতে তেনেকুৱা একো অসুবিধা নহয়, চ' আপোনালোকে এইটো ফাৰ্ষ্টে চেক কৰি ল'ব। এইটোৱে আছিল হোল এডমিশ্যন প্ৰচেছটো আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। আই হোপ এতিয়া আপোনালোকৰ কোনো ধৰণৰ ডাউট থাকি যোৱা নাই। কিবা যদি আছে মোক কমেণ্ট ছেকশ্যনত জনাব, আৰু এনেধৰণৰ আপডেট পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি ল'বলৈ নাপাহৰিব। ইয়াৰ পিছতে আমি আহোঁ যে কি ডকুমেণ্ট দিব লাগিব আপোনালোকৰ। বহুতৰে ডাউট হৈছে চাগে আপুনি কি ডকুমেণ্টনো প্ৰিপেয়াৰ কৰি থ'ব লাগিব। চ' ডকুমেণ্ট লিষ্টখনো মই আপোনালোকক লিখি দিছোঁ ইয়াত, আৰু হয়তো এটা দুটা বস্তু কিবাকিবি লাগিব পাৰে, কিন্তু এইখিনি মেইনলি লাগিব। চ' এইখিনি বস্তু আপোনালোকে গোটাই থ'ব। আপোনালোকৰ HSLCৰ সকলোৰে চাৰ্টিফিকেট প্লাছ মাৰ্কশ্বিট, চাৰ্টিফিকেট প্লাছ মাৰ্কশ্বিট লাগিব। HSLC, HS চাৰ্টিফিকেট প্লাছ মাৰ্কশ্বিট, গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট মাৰ্কশ্বিট, অল ছেমিষ্টাৰ দেই, মনত ৰাখিব অল ছেমিষ্টাৰ। আৰু কোনোবাই যদি আপোনালোকে পষ্ট গ্ৰেজুৱেট কৰি থৈছে আপোনালোকৰ সেইটোও লাগিব, যদিহে কোনোবাই কৰি থৈছে, ইফ এপ্লিকেবল দেই। এইটো কম্পালচৰি নহয় যে লাগিবই, কাৰণ মিনিমাম কোৱালিফিকেশ্যন আমাক কি লাগে, গ্ৰেজুৱেশ্যন। যদিহে কাৰোবাৰ আছে তো আপোনালোকে দিব পাৰিব। নেক্সট আপোনালোকক কি লাগিব, PRC মানে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট। 6 কাষ্ট চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেট মানে আপোনালোকে যদি কিবা কোটাত পৰে, মানে OBC হওক, OBC, MOBC, ST, SC, EWS, চ' ST, SC সেইখিনিৰ কাৰণে লাগিব। আৰু OBC যদি হয় আপোনালোকৰ কাৰণে NCLখন মাষ্ট, নন ক্ৰিমি লেয়াৰ, এইখন আপোনালোকে প্ৰডিউচ কৰি ল'ব। আৰু কোনোবা যদি EWS কেটেগৰীত পৰে, EWSৰ চাৰ্টিফিকেটখন লাগিব। এইটো কাৰেণ্ট ফাইনেন্সিয়েল ইয়েৰৰ কাৰণে, ইফ এপ্লিকেবল। মোৰ অৰলেছ ইমানখিনি ডকুমেণ্টছে লাগে, আৰু কিছুমানত এক্সট্ৰা কিছুমান বিচাৰিলে, যেনেকৈ কিবা কিবি ID প্ৰুফ, যেনে ID প্ৰুফ বিচাৰে কিছুমানত। ID প্ৰুফ মানে আপোনালোকে যিকোনো হ'ব পাৰে, পেন কাৰ্ড, আধাৰ কাৰ্ড, সেইখিনি কিবা লাগিব পাৰে, বা বেংক ডিটেইলছো লাগিব পাৰে কিছুমানত। কিন্তু মোৰ অৰলেছ এইখিনি ডকুমেণ্টছে আপোনালোক প্ৰয়োজন হয়। এই ডকুমেণ্টছখিনি আপোনালোকে জেৰক্স কৰি গোটাই থৈ দিব। ইয়াৰ বাহিৰেও হয়তো কিছুমান কলেজত কিছুমান ইণ্ডিভিজুৱেলি কিবা ডকুমেণ্ট বিচাৰিব পাৰে, এইটো বহুত ৰেয়াৰ হয়, বাট এখন দুখন কিবা এটা বিচাৰিব পাৰে। বাকী এইখিনি আছিল ডকুমেণ্টছখিনি। চ' আপোনালোকৰ মই আশা কৰোঁ সকলোখিনি ক্লিয়াৰ হৈ গৈছে ডাউট। হোল এডমিশ্যন প্ৰচেছটো আৰু ডকুমেণ্টছ কি কি লাগিব। আজিৰ কাৰণে ইমানেই আছিল। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰিব। থেংক ইউ ফৰ ৱাচিং।